নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শিক্ষকৰ আদৰ্শ। ভগৱানে ভকতক দৰ্শন দিয়ে কেনেকৈ? হে প্ৰভুসকল, এজন হাইস্কুলৰ প্ৰধান শিক্ষক। তেওঁ সৰু কালৰ পৰাই জ্ঞানী, গুণী, ধৰ্মপৰায়ণ আছিল। শিক্ষকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। তেওঁ সদায় এঘণ্টাৰ আগত বিদ্যালয়ত প্ৰৱেশ কৰিছিল। সহকাৰী শিক্ষকসকলেও তেওঁৰ আদৰ্শক আঁকোৱালি লৈছিল। তেওঁ বিয়া পাতিছিল এগৰাকী শিক্ষয়িত্ৰী। সাংসাৰিক জীৱনত প্ৰভু ভগৱন্ত কপিল মুনিয়ে মাতৃ দেৱহূতিক ভাল সন্তান পাবৰ বাবে যি জ্ঞান দিছিল, সেই জ্ঞানৰ মাজেদি সন্তান স্থিতি কৰাইছিল। কিছুদিনৰ পিছত এটি সন্তান ভূমিষ্ঠ হ'ল। সেই সন্তানো ডাঙৰ হৈ উজ্জ্বল নক্ষত্ৰৰ দৰে এখন কলেজৰ অধ্যক্ষ হয়। উপযুক্ত সময় হোৱাত পিতৃ মাতৃয়ে এগৰাকী সুন্দৰী কন্যা বিয়া পাতি দিয়ে। তেওঁ কলেজৰে অধ্যাপিকা আছিল। পৰিয়ালৰ সকলো চৰকাৰী কৰ্মৰত অৱস্থাত থাকিও ভগৱানৰ প্ৰতি বহু শ্ৰদ্ধা ভক্তি আছিল। সন্তান আৰু বোৱাৰীয়ে পিতৃ মাতৃক বা শহু শাহুৱেকক সেৱা নকৰাকৈ বাহিৰ নহৈছিল। প্ৰধান শিক্ষকে গুৰুগৃহৰ কৰ্মভাগ শেষ কৰাৰ পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল, হে প্ৰভু, মোক আপুনি ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ কৰি দিলা, কিন্তু মই কোনো কাৰণত সুখী হ'ব পৰা নাই। এই ধৰাধামত আপুনি নৰৰূপে জন্মগ্ৰহণ কৰালে। আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰে পিতৃ। গতিকে আপোনাৰ সন্তানে কোটি কোটিবাৰ নমস্কাৰ কৰিছোঁ। হে প্ৰভু, মোক আপুনি নিজৰ ভক্ত বা পুত্ৰ বুলি ভাবি আপোনাৰ শ্ৰীচৰণৰ পদৰ ধূলা ল'বৰ বাবে সুবিধা কৰি দিয়া যে। তেতিয়াহে মই সংসাৰলৈ অহাৰ সাৰ্থক হ'ব বুলি ভাবি। যেনেকৈ কেঁটা যুগত মহীপহীয়ে আপোনাৰ দৰ্শন লাভ কৰি আপোনাৰ শ্ৰীচৰণত সেৱা জনাই মৃত্যুক আঁকোৱালি লৈছিল, যাৰ বাবে আপুনি ঋণী হৈ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰত মহীপহী ঋণ পৰিশোধ কৰিছিল, মোক ভক্ত বুলি নাভাবি পুত্ৰ বুলি ভাবি দৰ্শন দিয়া বুলি আশা কৰিম। এই আশা সদায় কৰি থাকিম। এইদৰে গুৰুগৃহৰ কৰ্মভাগ শেষ কৰি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল। প্ৰধান শিক্ষকে তেওঁৰ পত্নী, পুত্ৰ, বোৱাৰীক যি সংস্কাৰ দিছিল, আন কোনেও সেই সংস্কাৰ দিয়া নাছিল। চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভৱন সকলোকে ব্ৰহ্মময় দেখিব শিকাইছিল। ভগৱানক সাক্ষাৎ দৰ্শন পোৱাটো ইমান সহজ নহয়। বুদ্ধদেৱে কৈছিল, ঘঁহোতে ঘঁহোতে শিলুক হৈ যায়। গতিকে প্ৰভু ভগৱন্তই এদিন পুত্ৰৰ মনোবাঞ্ছা পূৰণ কৰিবই লাগিব। ইতিমধ্যে তেখেত চৰকাৰী কৰ্মজীৱনৰ পৰা অব্যাহতি পালে। গুৰুগৃহত আগে ৰাতিপুৱা আৰু সন্ধিয়া গুৰুগৃহৰ কৰ্মভাগ কৰিছিল। অব্যাহতি পোৱাৰ পিছত ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া 3 প্ৰহং কৰিব ধৰিলে। শেষত ভগৱানৰ পদৰ ধূলা পাবৰ বাবে সদায় কয়। প্ৰাক্তন প্ৰধান শিক্ষকে গুৰুগৃহৰ কৰ্মভাগ শেষ কৰি পদ এভাগ গাইছিল। সেই পদভাগ হ'ল, মিছা ঘৰ মিছা বাৰী মিছালে না দেনা, মিছা কামে বন্দী হোৱা হৰালো
নকৰাও আশা তেৰ পৰি ভাৰ জাপুত নকৰাও আশা সংগে নাযায় মৰি ভৱ নদী পাৰ হৈ জীৱ আছে চাৰি চোৱা চোৱা বন্ধুসকল ভেলৰে বিলাই কয় মাধৱ দাস দীনহীন মতি জনমে জনমে হোক হৰিত ভকতি কয় মাধৱ দাস দীনহীন মতি জনমে জনমে হোক হৰিত ভকতি। হে প্ৰভুসকল, প্ৰাক্তন প্ৰধান শিক্ষকে গুৰুগৃহত গোৱা পদভাগ ৰাতি শোৱাৰ বিচনাত আউৰিয়াই আছিল। পদভাগ গাই গাই টোপনি গ'ল। ৰাতি সপোনত প্ৰভু ভগৱন্তই দেখা দি ক'লে, কালিলৈ দুপৰীয়া তুমি গুৰুগৃহৰ কৰ্মভাগ কৰাৰ পিছত মোক তোমাৰ ঘৰৰ বাৰান্দাত লগ পাবা আৰু তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব বুলি কৈ অন্তৰ্ধান হ'ল। প্ৰাক্তন প্ৰধান শিক্ষকে সাৰ পাই দেখে কোনো নাই। কি আচৰিত! দুপৰীয়া গুৰুগৃহত প্ৰৱেশ কৰাৰ আগত ৰাতি সপোনৰ কথা পত্নীক কৈছিল। তেতিয়া পত্নীয়ে কৈছিল, সপোনৰ কথা নফলিয়াই। পত্নীৰ কথা শুনি তেওঁৰ মন সেমেকি গ'ল। গুৰুগৃহত প্ৰৱেশ কৰি গুৰু কৰ্মভাগ শেষ কৰি পদ এভাগ গাই ব্যাখ্যা কৰিছিল। পদভাগ হ'ল, হে ৰাম কৰ্ম দুখে জীৱা জন্ম হৌক সংসাৰত তাতো নচাৰুক চিত তোৱা চৰণত সদায় ঘোক ৰাম নাম মোৰ মুখে সংসাৰ সাগৰত তৰু সুখে কৰ্ম দুখে জীৱা জন্ম হৌক সংসাৰত তাতো নচাৰুক চিত তোৱা চৰণত সদায় ঘোষুক ৰাম নাম মোৰ মুখে সংসাৰ সাগৰত তৰু মই সুখে। হে প্ৰভু, কৰ্ম দুখত মই সংসাৰত যিভাৱেই জন্মগ্ৰহণ নকৰোঁ, প্ৰতিটো জনমতে যেন তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত নকৰা। হে প্ৰভু, মোৰ মুখে যাতে তোমাৰ নাম কীৰ্তন কৰি থাকিব পাৰোঁ, তাৰ দ্বাৰা যেন সংসাৰ তৰিব পাৰোঁ। আকৌ কৈছোঁ, হে প্ৰভু, কৰ্ম দুখত মই সংসাৰত যিভাৱেই জন্মগ্ৰহণ নকৰোঁ, প্ৰতিটো জন্মতেই যেন তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত নকৰা। হে প্ৰভু, মোৰ মুখে যাতে
তোমাৰ নাম কীৰ্তন কৰি থাকিব পাৰোঁ, তাৰ দ্বাৰা যেন সংসাৰ তৰিব পাৰোঁ। হে প্ৰভু, মোক এবাৰ হ'লেও আপোনাৰ শ্ৰীচৰণত স্পৰ্শ কৰাৰ সুবিধাকণ দিয়া যেন। গুৰুগৃহৰ পৰা ওলাই বাৰান্দাত এটা ভঙা মুহাত এজন ভকত বহি আছে। ওচৰত চোফাৰ আছে, কিন্তু তাত বহা নাই। যিটো মুহাত আসন গ্ৰহণ কৰিছে, সেই মুহাটো বাৰীৰ এটা চুকত পৰি আছিল। তেওঁ দেখাৰ লগে লগে শ্ৰীচৰণত আঁকোৱালি ধৰি কান্দি কান্দি ক'লে, হে প্ৰভু, আপুনি মোৰ প্ৰাৰ্থনা শুনিলে। আজি মই উপলব্ধি কৰিলোঁ, এই ধৰাধামত জন্ম লোৱা সাৰ্থক হ'ল। কিন্তু কি আচৰিত, চৰণত ধৰি থাকোঁতেই প্ৰভু ভগৱন্তই নিজৰ ৰূপ দৰ্শন কৰালে আৰু ক'লে, তোমাৰ ভক্তিত মই নথৈ আনন্দিত হৈছোঁ, গতিকে তুমি মোৰ লগত বোলা। এই বুলি কোৱাত প্ৰভু ভগৱন্তই তেওঁক লগত লৈ গুচি গ'ল। প্ৰাক্তন প্ৰধান শিক্ষকে সেৱা কৰাৰ ভাজতে ইহলীলা সম্বৰণ কৰিলে। পত্নী পুত্ৰ বোৱাৰীয়ে কন্দাৰ বাহিৰে অন্য উপায় নাই। স্বামীয়ে পত্নীক সপোনৰ কথা কৈছিল, তেতিয়া পত্নীয়ে সপোন নফলিয়াই বুলি কৈছিল। তেতিয়া পুত্ৰ বোৱাৰীক মাকে কৈছিল, দুখ নকৰিবা, তেওঁ ভাল কৰ্ম কৰাৰ বাবে বৈকুণ্ঠগামী হ'ল। গতিকে তোমালোকেও কেতিয়াও ভগৱানক পাহৰি নাযাবা। প্ৰভু ভগৱন্তই সকলো ঐশ্বৰ্য বিভূতি খন্তেকীয়া। পৃথিৱীত এটাই দামী সম্পত্তি, সেইটোৱে হ'ল ভগৱানৰ গুণানুকীৰ্তন। আকৌ কৈছোঁ, পৃথিৱীত এটাই দামী সম্পত্তি, সেইটোৱে হ'ল ভগৱানৰ গুণানুকীৰ্তন। আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে কীৰ্তনঘোষা নামঘোষাত স্পষ্টকৈ শেষত কৈ সকলোকে হৰি হৰি বোলা বুলি ক'ব দিছে। পুত্ৰ বোৱাৰীক আকৌ কৈছিল, মৃত্যুৰ পিছত ভগৱানে আমাক দুটা মোনাৰ ভিতৰত এটা মোনা হাতত লৈ যাব দিয়ে। সেই মোনা দুটা হ'ল, এটা পাপৰ মোনা, এটা পুণ্যৰ মোনা। গতিকে ভগৱানৰ প্ৰতি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে অন্তৰৰ পৰা তেওঁৰ নাম আঁতৰি নাযায় যেন। সকলোকে ভগৱান বুলি জ্ঞান কৰিবা, কাকো অন্তৰত দুখ নিদিবা। পাৰিলে সকলোকে সহায় কৰিবা, তেতিয়াহ'লে পুণ্য মোনাটো লৈ যাব পাৰিবা। আজি ইমানতেই সামৰণি মাৰিছোঁ।